যিটো ডিগবৈ থানাৰ অন্তৰ্গত থকা বগাপানী চাহ বাগিচাৰ 10 নং লাইনৰ নিবাসী তথা অতি সহজ সৰল চাহ শ্ৰমিক যি আমাৰ বুধেশ্বৰ গৌৰৱ এই ডিগবৈ চাৰিআলি স্থিতিত ডিগবৈ মাছ বজাৰৰ একাংশ অনা অসমীয়া বিহাৰী মিয়া বাংলাদেশী মিয়া কেইটাৰ দপদপনিত ইয়াত খাটি খোৱা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ চাহ শ্ৰমিক বুধেশ্বৰ গড়ক দলবদ্ধভাৱে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰিলে। এই ঘটনা কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছো। আৰু ইতিমধ্যে আমি গম পাইছো যোৱা দিনৰ পৰাই আমি গম পাইছো যে পুলিচ প্ৰশাসনে এই বুধেশ্বৰ গড়ৰ হত্যাকাৰীসকলক 5 জন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি, কিন্তু এতিয়ালৈকে কেৱল আমি মুখেৰে শুনিছো গ্ৰেপ্তাৰ কৰিছে। কি জানি আমাৰ সন্দেহ হৈ আছে এই গ্ৰেপ্তাৰ কৰা 5 জন ব্যক্তিক পুলিচ প্ৰশাসনে হয়তো এচি ৰুমত থৈছে নেকি? এতিয়ালৈকে কিয় সিহঁতৰ এটা ফুটেজ অহা নাই, কিয় এতিয়ালৈকে সিহঁতৰ এটা ভিডিঅ' অহা নাই, আমাৰ সন্দেহ হৈছে। আৰু দ্বিতীয় নম্বৰ কথাই বজাৰ সমিতি ডিগবৈ বজাৰটোত মাছ বজাৰটোত এটা সমিতিৰ তত্বাৱধানত থাকে। আগে পিছে যিমানে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ কিছু আবেদন লৈ আহিলে সিহঁতি বেপাৰ বাণিজ্য কৰাসকলে কয়, দোকানদাৰ বিলাকে কয় যে ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে বজাৰ সমিতিৰ। ইমান ডাঙৰ সিহঁতৰ বজাৰৰ অন্তৰ্গত ইমান ডাঙৰ এটা হত্যাকাণ্ড হৈ গ'ল। এতিয়ালৈকে বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'ত লুকাই আছে? আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে বজাৰ সমিতিৰ সভাপতি সম্পাদকক পুলিচৰ তদন্তৰ আওতালৈ নানে তেতিয়ালৈকে কিন্তু ডিগবৈখনত সাধাৰণ এটা পাণ গুণ্টিও খুলিব দিয়া নহ'ব। এইটো স্পষ্ট কথা আদিবাসী ছাত্ৰ সন্থা হৈ বহুত হল আমি আগৰ পৰা চাই আছো এই খাটি খোৱা চাহ শ্ৰমিক তথা আদিবাসী বা চাহ জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ অনা অসমীয়াৰ দপদপনি বহুত হল। এতিয়া কিন্তু আৰু সহ্য কৰা নহ'ব, এইটো কথা স্পষ্ট আছে। এতিয়াৰ পৰা ডিগবৈতে কেৱল নহয় সমগ্ৰ তিনিচুকীয়া জিলাতে অনা অসমীয়াৰ এই মাছ বেপাৰে হওক বজাৰ বাণিজ্যত সিহঁতক কিন্তু কৰিব দিয়া নহ'ব। আমি বাধা কৰিমে। আমি আৰু এটা কথা আমি ইয়াৰ পৰা দাবী জনাই আছো, যিবিলাক অনা অসমীয়া বাণিজ্য বেপাৰ কৰা মানুহ আছে সিহঁতৰ এইটো লাষ্ট ৱাৰ্ণিং। আপোনালোকে নিজে টালি টোপোলা বান্ধি নিজৰ ক'ত বাংলাদেশ যোগ বিহাৰ যোগ ক'ত যোগ নহ'লে কিন্তু ইয়াৰ ওপৰত যদি পুলিচ প্ৰশাসনে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আজি ডিগবৈৰ এই টাউনৰ মাজমজিয়াত প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদ কৰাৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে যোৱাকালি বুধেশ্বৰ গড়ক হাত ভৰি বান্ধি ডিগবৈত বসবাস কৰা এই কেইবাটাও আলী হুছেইন উপাধিৰ যিসকল লোক আছে তেখেতসকলৰ যি দাদাগিৰি যোৱাকালি তেখেতক এই বুধেশ্বৰ গড়ক হাত ভৰি বান্ধি মৰিয়াই হত্যা কৰি দিয়াৰ প্ৰতিবাদত আজি ইয়াত আমি সকলোৱে ওলাই আহিছো। ওলাই আহি আমাৰ পোনপটীয়া এটাই কথা যে ডিগবৈ টাউনৰ মাজমজিয়াত যিসকল মানুহ বসবাস কৰে সভ্য সমাজ বুলিকে নিজকে গণ্য কৰে, কোনো এজন সভ্য সমাজ এনেকা ব্যক্তি নোলালে নেকি যে বুধেশ্বৰ গড়ক কালি ৰক্ষা কৰিবলৈ? তেখেতক টানি আজৰি তেখেতসকলক যদি সঁচাকে কিবা তেখেত খেলি মেলি কৰিছিলে বা কিবা কৰিছিলে, আইন আছে, আইন কিয় তেখেতসকলে তুলি লৈ হাতত হত্যা কৰি দিয়া হ'ল এজন মানে এনেকা নিৰস্ত্ৰ ব্যক্তি এজনক? আজি তেখেত নিজৰ কিবা পশুপালন কৰিছে, তেখেত খাদ্যৰ সন্ধানত ওলাই আহিছিলে, তেখেত যোগান কৰিবলৈ। তেখেত কিবা ভুল কৰিলে নেকি? নে ডকাইত কৰিবলৈ আহিছিলে, নে চুৰ কৰিবলৈ আহিছিলে, নে কিবা লুটপাট কৰিছিলে? গতিকে আমাৰ পোনপটীয়া কথা যে বুধেশ্বৰ গড়ৰ হত্যাকাৰীক যিসকল জড়িত আছে 5 জনক এৰেষ্ট কৰিছে বুলি আমি গম পাইছো, কিন্তু কোনো এটা ধূলিকণা বাচি যাব নালাগিব। যদি বুধেশ্বৰ গড়ৰ গাতো যদি কোনোবা হাত দিছে ভিডিঅ' ফুটেজত যদি ওলাইছে, এটাও ধূলিকণা বাচি যাব নালাগিব। সকলোকে আইনে কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব, অন্যথা কিন্তু আমি সংগঠনে কিন্তু হাত সাৱটি বহি নাথাকো। আজি হাজাৰ ৰাইজ ওলাই আহিছে বুধেশ্বৰ গড়ৰ হত্যাকাৰীক ফাঁচীৰ দাবী। গতিকে ফাঁচী যেতিয়ালৈকে নহ'ব আমি কিন্তু আমাৰ প্ৰতিবাদ কিন্তু থমকি নৰয়। আৰু এটা কথা কৈ দিওঁ যে আজি এই বজাৰখন চৰকাৰী হয় বা বেচৰকাৰী হওক আমাৰ ক'বলগীয়া একো নাই, কিন্তু মৃত বুধেশ্বৰ গড়ৰ নামত উচৰ্গা কৰিব লাগিব। অতি শীঘ্ৰে তাত নাম ফলক কিন্তু তেখেতসকলে আঁৰিব লাগিব বজাৰ সমিতিয়ে, অন্যথা কিন্তু বজাৰ বন্ধ কৰি দিয়া হ'ব। আৰু যেতিয়ালৈকে
বুধেশ্বৰ গড়ৰ তিলনি নহয় তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ বজাৰ খুলিবলৈ দিয়া নহ'ব। আমাৰ তিলনি যেতিয়ালৈকে নহ'ব, আমাৰ চৌকা নজ্বলিব আমাৰ মানুহৰ ঘৰত, আৰু তেখেতসকলে ইয়াত ৰমৰমীয়া বেপাৰ চলাব, এইটো চলিবলৈ দিয়া নহ'ব। আৰু এইটো একেবাৰে অন্তিম হ'ব লাগিব যে মিয়াৰ দপদপনি